কাৰোবাৰ নাম এতিয়া মনত নাহিব পাৰে খুব সুখী ভাল লাগিছে ইমান সোনকালে বাইকখন ঘূৰাই পালোঁ সেয়াই আৰু আৰক্ষীক ধন্যবাদ আৰু তাতকৈ আৰু বেছি ক'বলগীয়া একো নাই আৰক্ষীক ধন্যবাদ জনাইছোঁ নহয় নহয় মোৰ ইয়াতে চুৰ হৈছিলে 6 মাইলত গোপাল প্ৰসাদ শৰ্মা পথৰ পৰা সন্ধিয়া প্ৰায় 8:45 মানত চুৰ হৈছিল বাইকখন এতিয়া ইয়াতে আছে হয় হয় আজি চাবি দিছে তাকে কিমান দিনৰ উদ্ধাৰ হ'ল বাইকখনটো মোৰ 7 ঘণ্টা লাগিছিলে বিচাৰি পাওঁতে 7 ঘণ্টাৰ ভিতৰত পাইছোঁ নাই খুব বেছি ভাল লাগিছে আৰক্ষীৰ সহযোগিতা খুব বেছি ধুনীয়া মানে মই যোগাযোগ কৰাৰ লগে লগে তেওঁলোকে তাৎক্ষণিকভাৱে সক্ৰিয় হৈ গৈছিল তেওঁলোকৰ যি মানে চ'ৰ্চ আছিল নেটৱৰ্ক আছিল সকলোকে ফোন কৰি দিছিল মানে বাইকখন যাতে টাউনৰ পৰা গুৱাহাটী চিটিৰ পৰা ওলাই যাব নোৱাৰে চবফালে তেওঁলোকে তেনেকুৱা নাকাবন্দী নে কি সেইটো লগাই দিছিল সেয়াই আৰু একদম নতুন বাইক আছিলে তো চিন্তা হ'বই প্ৰথম EMI দিয়া নাছিলোঁ সেইকাৰণে নাই নাই এটাও যোৱাই নাছিলে একেবাৰে নতুন আছিলে কাৰোবাৰ নাম এতিয়া মনত নাহিব পাৰে খুব সুখী ভাল লাগিছে ইমান সোনকালে বাইকখন ঘূৰাই পালোঁ সেয়াই আৰু আৰক্ষীক ধন্যবাদ আৰু তাতকৈ আৰু বেছি ক'বলগীয়া একো নাই আৰক্ষীক ধন্যবাদ জনাইছোঁ নহয় নহয় মোৰ ইয়াতে চুৰ হৈছিলে 6 মাইলত গোপাল প্ৰসাদ শৰ্মা পথৰ পৰা সন্ধিয়া প্ৰায় 8:45 মানত চুৰ হৈছিল বাইকখন এতিয়া ইয়াতে আছে হয় হয় আজি চাবি দিছে তাকে কিমান দিনৰ উদ্ধাৰ হ'ল বাইকখনটো মোৰ 7 ঘণ্টা লাগিছিলে বিচাৰি পাওঁতে 7 ঘণ্টাৰ ভিতৰত পাইছোঁ নাই খুব বেছি ভাল লাগিছে আৰক্ষীৰ সহযোগিতা খুব বেছি ধুনীয়া মানে মই যোগাযোগ কৰাৰ লগে লগে তেওঁলোকে তাৎক্ষণিকভাৱে সক্ৰিয় হৈ গৈছিল তেওঁলোকৰ যি মানে চ'ৰ্চ আছিল নেটৱৰ্ক আছিল সকলোকে ফোন কৰি দিছিল মানে বাইকখন যাতে টাউনৰ পৰা গুৱাহাটী চিটিৰ পৰা ওলাই যাব নোৱাৰে চবফালে তেওঁলোকে তেনেকুৱা নাকাবন্দী নে কি সেইটো লগাই দিছিল সেয়াই আৰু একদম নতুন বাইক আছিলে তো চিন্তা হ'বই প্ৰথম EMI দিয়া নাছিলোঁ সেইকাৰণে নাই নাই এটাও যোৱাই নাছিলে একেবাৰে নতুন আছিলে